হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আমাৰ ভালেই। এতিয়া যোৱাকালি ৰাতি আমি ফাংচন কৰি পেলাই এতিয়া নিজৰ ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু বস্তু চব উলিয়াই লৈ আনিলোঁ। এতিয়া চেক আউট কৰি আমি যাওঁ আৰু ঘৰলৈ। যোৱাকালি ৰাতি ইমানেই খোৱা হ'ল যে আজি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবলৈ ভোকেই নালাগিলে। এতিয়া একেবাৰে আমি ব্ৰাঞ্চে কৰি দিম আৰু। এয়া চাওকচোন, কোনে ক'ব ডেজাৰ্ট বুলি। মাস্কাটখন গভৰ্ণমেণ্টে ইমান ধুনীয়াকৈ গ্ৰীণ কৰি ৰাখিছে নহয়, বৰ ভাল লাগে দেখি পেলাই। বহুত মেইনটেইন কৰে কিন্তু। এতিয়া খোৱা বোৱা হৈ গ'ল, এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আমাৰ চুৰলৈ গৈ আছোঁ আমি। এয়া চাওকচোন, আমাৰ ঘৰলৈ কোন আহিছে। হাই বৰ্ণালী বা। এতিয়া আমি বৰ্ণালী বাক আমাৰ ঠাইখন ঘূৰাম, অলপ দেখাম আমি ক'তনো থাকোঁ। আপোনালোকো ব'লক আমাৰ লগত একেলগে ঠাইখিনি চাই আহিব, জনাব কেনেকুৱা পালে। বৰ্তমান আমি আহি পালোঁ টিভি বিচখন বৰ ধুনীয়া। পানী ধুনীয়া। বাপ্পাও বৰ গৰমত থাকিব নোৱাৰা হৈছোঁ। এতিয়া 46 ডিগ্ৰী চলি আছে আৰু অলপ দেৰি বাহিৰত থাকিলে ছায়ে হৈ যাম নেকি। এনেকুৱা গৰম পৰিছে যে বুজাব নোৱাৰোঁ আৰু। ঘামি তত নাই। তথাপিতো কিন্তু ফুফু আহিমেই দেই, ফুফু যামেই। এতিয়া আমি ৱাদি চাব গৈ আছোঁ। টিভি পাৰ হৈ আহিলোঁ। ৱাদি চাবত আপোনাৰ দুইফালে চাবলগীয়া বস্তু আছে। এক চাইডেতো বিচ গোটেই আৰু আন চাইডে আপোনাৰ পাহাৰ আছে। পাহাৰৰ মাজত নিজৰা আছে, তাতে আপুনি ধুনীয়াকৈ চুইমিং কৰিব পাৰে আপোনালোকে। তাৰপিছত ঢেৰ আছে, ব'টিং কৰিব পাৰি, চুইমিং কৰিব পাৰি। বৰ ধুনীয়া জেগাখিনি। এইটো হ'ল বিচ চাইডটো, চাওকচোন কেনেকুৱা ধুনীয়া পানী। মানে এই জেগাখন এৰি পেলাই যাবই ইচ্ছা নাযায়, বৰ ভাল লাগে দেখিবলৈ। এইখন পেবল বিচ বুলি কয়। গোটেই বিচখনেই মানে সৰু সৰু পাথৰৰে। এতিয়া আমি আলাইজা আহি পালোঁ। এইখন বৰ ধুনীয়া ঠাই, চাওকচোন বাৰু কেনেকুৱা ধুনীয়া লাগিছে দেখিবলৈ। আলাইজা। এতিয়া আমি আহি পালোঁ সিংখোল। গেটখন খুলি দিয়া আমাক দিয়া। ইয়াৰ ভিতৰত এখন বৰ ধুনীয়া পাৰ্ক আছে বাচ্চাই খেলিবৰ কাৰণে, আৰু চিধি গ'লে আমি সিংখোলটো দেখা পাম। ইয়াতো চাওকচোন গোটেই গ্ৰীনেৰী, মানে ভাল লাগে দেখি পেলাই আৰু। মানে যদিও ডেজাৰ্টৰ সেয়া আছে, কিন্তু গ্ৰীনেৰীও কিন্তু আছে, মেইনটেইন কৰিছে সেইখিনি। এইটোৱেই হয় সিংখোলটো। মই এনেকৈ এতিয়া বৰ্তমান দেখুৱাই দিছোঁ। ইয়াৰ ওপৰত ডিটেইলকৈ ভিডিঅ' এটা পিছত বনাই মই প'ষ্ট কৰিম। এতিয়া যাওঁ আৰু ঘৰলৈ, বৰ গৰম, থাকিব নোৱাৰি বাহিৰত।
বৰ্ণালী বা তোমাৰ ওমান আহি কেনেকুৱা লাগিছে? বহুত ভাল। ছেকেণ্ড টাইমৰ কাৰণে আহিছোঁ ওমান আৰু পাৰফৰ্ম কৰিতো অফক'ৰ্ছ বিৰাট ভাল লাগিলে। কালি যথেষ্টখিনি ফুৰিলোঁ, ঢেৰ কিবা কিবি খালোঁ আৰু ওমানৰ বিৰিয়ানী টেষ্ট কৰিলোঁ। ভাল লাগিলে, বিৰাট ভাল লাগিলে। আৰু তাৰপিছত আজি ফুৰিব গ'লোঁ, বিৰাট ধুনীয়া টিভি টিভি গ'লোঁ। টিভি বুলি জেগাটুকুৰা গ'লোঁ। হেংগিং ব্ৰিজখন চালোঁ। কিন্তু ৱাডিছা। আমি য'ত আহিছোঁ, মই একচুৱেলি ওমানৰ য'ত আহিছোঁ এতিয়া, অৰ্চনাহঁতৰ ঘৰ য'ত আছে সেইখিনি কয় চুৰ বুলি। গতিকে চুৰ মানে আৰবিয়ান ভাষাত বোলে বতাহ। গতিকে ইয়াত খুব সঁচাকৈ বতাহ বলি থাকে, ধৰিব লাগে তাৰমানে ইমানেই বেছি বতাহ। গতিকে আহি বিৰাট ভাল লাগিলে। মই আচলতে কৈ থকাতকৈ মই কওঁ যে অসমৰ মানুহে ওমান আহক, ফুৰিবলৈ আহক, বহুত ভাল পাব ফুৰি। বহুত ধুনীয়া ধুনীয়া জেগা আছে। ডেজাৰ্ট হয়, মৰুভূমি হয়, কিন্তু মৰুভূমি হ'লেও মৰুভূমিত কেনেকৈ পাহাৰ হয় আৰু আৰৱ সাগৰখন কিদৰে ওমানখনক চাৰিওপিনৰ পৰা ঘেৰি ধৰি পেলাই এখন ধুনীয়া মানে আপোনাৰ দ্বীপ জাতীয় কৰি থৈছে, সেই আচলতে আহিলেহে গম পাব। সঁচাই বিৰাট ধুনীয়া, বৰ ভাল লাগিলে। আৰু ফটোবিলাক তুমি এতিয়া লগাই দিবা ন? লগাব। থেংক ইউ ছ' মাছ বৰ্ণালী বা অহাৰ কাৰণে, বিশেষকৈ আমাৰ ঘৰলৈ অহাৰ কাৰণে আমাৰ আৰু ভাল লাগিলে। থেংক ইউ মোক মাতাৰ কাৰণে। আৰু ইন ফিউচাৰো আহিবা বুলি আশা কৰিছোঁ। ছাচ আ প্লেজাৰ। এইবাৰ খালি অকলে নাহিবা, এবাৰ ভিনদেউক লগত লৈ আহিবা। অ'কে, ট্ৰাই কৰিম। তাকে যোৱাকালি ৰাতি বৰ্ণালী বা আমাৰ ঘৰত থাকিলে। এতিয়া আমি বৰ্ণালী বাক এয়াৰপৰ্টত থ'বলৈ গৈ আছোঁ। আৰু অলপ বেয়া লাগিছে, নলগা নহয়, কিন্তু ষ্টিল আৰু সদায়তো ইয়াত থাকিব নোৱাৰে, এদিনটো যাবই লাগিব। সেয়াই আৰু যোৱাৰ টাইমখিনি পালেহি। Bye. Bye. See you all once again. বৰ্ণালী বাক এয়াৰপৰ্টত থৈ পেলাই আমি এতিয়া নিজৰ ঘৰলৈ ঘূৰি গৈ আছোঁ আৰু সেয়া অলপ দেৰি পিছত গৈ পেলাই ঘৰ পামগৈ। বন্ধুসকল, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক আৰু শ্বেয়াৰো কৰি দিব মোৰ ভিডিঅ'টো। থেংক ইউ। গুড নাইট।